আজি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এখন নটিচ জাৰি কৰা হৈছে যিখন নটিচত কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে সো নটিচখন হৈছে এয়া ইংৰাজীত আপোনালোকে দেখিছে আৰু সেইখন নটিচকে মই অকলুৰ সুবিধাৰ কাৰণে যাতে অকলুৱে বিষয়খিনি সহজভাৱে বুজি পায় তাৰ কাৰণে মই আসামিছত ট্ৰান্সলেট কৰি দিছো এই নটিচখন এটলিষ্ট অকলে একবাৰ পঢ়ি চাব আৰু যিসকল 5550 টা পদৰ পাৰ্টি লগতে 4500 টা পদৰ পাৰ্টি হয় অকলে একবাৰ শেয়াৰ কৰিব কিয় 5550 টাত অকলো পাৰ্টি নম্বৰ টকা পাৰ্টি সকলে যদি অকলে নিযুক্তি পায় তেতিয়ালে 4500 টা পদৰ কাটকটো তেতিয়া কমিব সো আপোনালোকেও অহযোগ কৰিব লাগিব যিসকল 4500 টা পদৰ পাৰ্টি হয় অকলে এটলিষ্ট একবাৰ শেয়াৰ কৰিব ইয়াতে কি লিখা আছে সো মই পঢ়ি দিব বিচাৰিছো অসম চৰকাৰ প্ৰাথমিক শিক্ষা নিৰ্দেশ দপ্তৰ অসম কাহিলিপাৰা গুৱাহাটী ওকে ইয়াতে লিখা আছে গুটেইখিনি ইয়াৰ পৰা আমি পঢ়ো এই দপ্তৰৰ হাগৰ সূচনা পত্ৰ নং ইয়াতে কোড নাম্বাৰটো লিখা আছে 383723/1105 তাৰিখ ইয়াতে কোন তাৰিখ 19/9/2025 অনুসৰি আৰু অসম চৰকাৰৰ বিভিন্ন দপ্তৰৰ অধীনত হোৱা বিভিন্ন নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰসংগত ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ শিক্ষক নিযুক্তিৰ বাবে তোমাৰ এডভাৰটাইজমেন্ট নং ইয়াতে দিয়া আছে দেই 2023 চনতে এডভাৰটাইজটো দিয়া হৈছিল ইয়াতে দিয়া আছে 383723/1117 তাৰিখ 26/12/2023 আৰু এডভাৰটাইজ নং বি ইয়াতে কি দিয়া আছে 383723/124 তাৰিখে একেখিনিকে অনুসৰি আবেদন কৰা প্ৰাৰ্থীক অন্য চৰকাৰী দপ্তৰত নিযুক্তি হোৱাৰ ক্ষেত্ৰত নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছিল মানে 19 তাৰিখে এখন নটিচ জাৰি কৰা হৈছিল অকলে গম পায় যিসকল ভেৰিয়াছ ডিপাৰ্টমেণ্টত নিযুক্তি লাভ কৰিছে তা একেৰকল উইথড্ৰ কৰিবৰ কাৰণে 19 তাৰিখে এখন নটিচ জাৰি কৰা হৈছিল 19 ছেপ্টেম্বৰ কিন্তু বহুত এতিয়ালৈকে উইথড্ৰ কৰা নাই সব পুনৰবাৰ সেই প্ৰসংগতে সেই নটিচখন জাৰি কৰা হৈছে সেকেন্ড প্যাৰাগ্ৰাফটোত কি লিখা আছে তথাপি লক্ষ্য কৰা হৈছে যে বহু পাৰ্টি বিশেষ নিয়োগ অভিযানৰ অধীনত আপোনালোকে যে কৈ আছে এসআৰডি বুলি যে কৈ আছে এই কথাটোৱে কৈছে ইয়াতে স্পেশাল ৰবদে ইয়াতে দেখাই দিছো স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভাৰ এণ্ড এপইন্টমেন্টেড স্পেশাল এসআৰডি কিনিৰ কথা কৈছে দেই ইয়াতে অধীনত নিয়মিত হৈ এলপি স্কুলত নিযুক্তি পাইছে আৰু পুনৰ ডি ডবলিৰ শিক্ষক পদৰ বাবে আবেদন কৰিছে ঠিক তেনে ধৰণে বহু পাৰ্টি বিশেষ নিয়োগ অভিযানৰ অধীনত ইউপি স্কুলত মানে ইয়াতে ট্ৰান্সলেট কৰা হৈছে যে অটোমেটিক আহিছে ঠিক আছে ইউপি মানে আপাৰ প্ৰাইমেৰী স্কুলত নিযুক্তি পাই পুনৰ ইউপি স্কুলৰ শিক্ষক পদৰ বাবে আবেদন কৰিছে সো আকৌ আবেদন কৰিছে কেডকলে এতিয়া সব এই ধৰণৰ প্ৰাৰ্থীসকলক অংশিষ্ট বিজ্ঞাপন পদৰ পৰা নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিব লাগিব নহলে কৈছে দেই ইয়াতে নহলে দপ্তৰে তেওঁলোকৰ প্ৰাৰ্থীত্ব অপসাৰণ কৰিব ইয়াতে এটা কথা লক্ষ্য কৰিব লাগিব ইয়াতে এসআৰডি কিনি যে সোমাইছে তাৰ মানে কি হয় বহুতে কন্টেক্সুৱেলত আছিল তাৰ পিছতে যোৱা বছৰ তাত 24 চনতে তোমাৰ ৰেগুলাৰ হৈছে কিন্তু বহুতৰ কি হৈছিল তাৰ আগতে আবেদন কৰিছিল সো এই কাৰণে ইয়াতে বহুতৰ নাম সোমাই আছে তাৰ পিছত নেক্সট প্যাৰাগ্ৰাফত কি লিখা আছে চাও উপৰোক্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেই দপ্তৰৰ নটিচ নং 383723/1097 তাৰিখে ইয়াতে কৈছে 10/9/2025 অনুসৰি প্ৰকাশিত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম থকা প্ৰাৰ্থীসকলক হেল্পি আৰু ইউপি স্কুল শিক্ষকৰ পদৰ পৰা 6 হিচাৰে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ইয়াতে এডভাৰটাইজ কোডটো দিয়া আছে 383723/1117 তাৰিখ ইয়াতে একেখিনিকে লিখা আছে
সো একেসকলক নিজৰ ইচ্ছা মতে স্ব ইচ্ছাৰ উঠাব কৈছে যদি ইহঁতে স্ব ইচ্ছাৰে নুঠাই তেতিয়াহলে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা উঠাই দিয়া হ'ব একেসকলৰ নামটো কৰ্তন কৰি দিব পাৰ্টিসকলক পুনৰ ইয়াতে কৈছে পাৰ্টিসকলক পুনৰ DEE আসামৰ চৰকাৰী ৱেবছাইট DEE.assam তোমাৰ কি কৰে ৰব দেই কি হল গাখো ঠিক আছে DEE.assam.gov.in এই ৱেবছাইটত গৈ নিজৰ নামবিলাক উঠাই ল'ব লাগিব যিসকলে ভেৰিয়াছ ডিপাৰ্টমেণ্টত বা SRD আন্ডাৰত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভাৰৰ এগেইনষ্টত কি কৰি আছে চাকৰি কৰি আছে বা এই নিয়োগ প্ৰক্ৰিয়াৰ জৰিয়তে ভিজিট কৰি অনলাইন মানে ইয়াতে পাৰ্টিপ্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছে এই ক্ষেত্ৰত কোনো অফলাইন বিকল্প বা পছন্দ গ্ৰহণ কৰা নহব আপোনালোকে ডি অফিচত গৈ উইথড্ৰ কৰিব নোৱাৰিব আপোনালোকে সেই ৱেবছাইটত গৈ নিজৰ নামবিলাক উইথড্ৰ কৰিব লাগিব সো ইয়াতে আসলে আমাৰ আসামিজ আৰু ইয়াতে আছে ইংৰাজী ঠিক আছে সো যিসকল হেল্প ইউপিত বৰ্তমান চাকৰি কৰি আছে একেসকলক কৈছো আপোনালোকৰ নামবিলাক উঠাই লওক কাৰণ আপোনালোকে যদি নাম নুটাই আপোনালোকৰ নিচিনাকে অময়ত যে আপোনালোকেও চাকৰিৰ কাৰণে ককবকাই আছিলে চাকৰিৰ কাৰণে ধৌৰি দৌৰি গৈছিলে ঠিক তেনেকৈ আমাৰ নিবনুৱাৰা বহুত আছে একেসকলক এটলিষ্ট একবাৰ চান্স দিও আপোনালোকেতো চাকৰিত জইন নকৰে সো আপোনালোকৰ নামবিলাক উঠাই দিয়ক আপোনালোকৰ সেই নাম উঠাই দিয়াটো এটা পৰিয়ালৰ কাৰণে কি হ'ব এটা অখা পাব সো আপোনালোকক কাইন্ডলি ৰিকুৱেষ্ট কৰিছো যদি তেনে SRD আন্ডাৰ যদি জব কৰা পাৰ্টি আছে প্লিজ আপোনালোকৰ নামটো উইথড্ৰ কৰক যাতে সেকেন্ড মেৰিট লিষ্টত বহু পাৰ্টিৰ নাম বহু অপেক্ষাৰে 0.0123 তেনেধৰণৰ নম্বৰৰ কাৰণে বঞ্চিত হোৱা পাৰ্টিয়ে যাতে সুবিধা লাভ কৰে সো আপোনালোকক হাতজোৰ কৰিছো যাতে আপোনালোকৰ নামবিলাক উইথড্ৰ কৰি দিয়ে সো এই ভিডিওটো অকলে একবাৰ নিজৰ ষ্টেটাছত লগাই দিও অকলে একবাৰ শেয়াৰ কৰক